কেনেকুৱা দেখিছে? মই খুব ভাল দেখিছোঁ। যোৱা পৰহিয়ে মই লখিমপুৰলৈকে আহিছিলোঁ। কালি দিনটো সভা সমিতিত অংশগ্ৰহণ কৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা সভা সমিতিত অংশগ্ৰহণ কৰি আছোঁ। ৰ'দ প্ৰখৰ, তাত তথাপিতো ৰাইজৰ সমাগম যথেষ্ট। গতিকে আমি ভাবোঁ যে আমি প্ৰায় সমষ্টিতে জিকিম। আপাৰ আছামৰ প্ৰায় 95% সমষ্টিত আমি জয়লাভ কৰিম বুলি মই অনুভৱ কৰোঁ। কংগ্ৰেছ দলক আৰু ৰাইজে ভোট নিদিয়ে। যি দলে টিকট দিওঁতে টকা খায়, যি দলে টিকট দিওঁতে দুৰ্নীতিৰ লাইচেঞ্চখন লগত দি দিয়ে, মানুহেতো এই কথাবিলাক দেখি আছে। ক'ৰবাত বিজেপি দলৰ AGP দলৰ টিকটৰ নামত টকা খোৱাৰ নিউজ আহিছে নেকি? আপোনালোকৰ বাতৰিবিলাকতে দেখিছোঁ 18টা বোলে এতিয়ালৈকে অভিযোগে আহিলে। কংগ্ৰেছ দললৈকে বোলে 18টা অভিযোগ আহিলে। ভূপেন বৰা ডাঙৰীয়া বোলে এখন কমিটিও বনাই দিছে। এইবিলাক ভেকু ভাওনা। পাছত ক'ব আমি টকা খোৱা নাই, আমি কোনো টকা লোৱা নাই। কিন্তু দুৰ্নীতিৰ অভিযোগ কেনেকৈ আহে টিকটৰ নামত? জুই জ্বলিলেহে ধোঁৱা ওলাব, জুই জ্বলিলেহে ধোঁৱা ওলাব। গতিকে তেওঁলোকে টিকটৰ নামত অলৰেডি টকা ল'লে 20 লাখ 30 লাখকৈ টকা। সেই মানুহকেইজন যদি ক'ৰবাত জিকে কি হ'ব? তেওঁলোকে টকাই খাব। গতিকে দুৰ্নীতিৰ লাইচেঞ্চ দিয়া কংগ্ৰেছক মানুহে ভোট নিদিয়ে। ৰাইজে বিজেপি, AGP, গণশক্তি, আমাৰ আবাহ আছং, UPPL আমাৰ মিত্ৰজোঁটক ভোট দিব। সৰ্বাধিক পৰ্যায়ত আনকণ্টেষ্টেড ওলাই গৈছে। খেলিবলৈ ভয় খায়। মানে অন্য দলবিলাকে বিজেপি মিত্ৰজোঁটৰ লগত ইলেকশ্যন খেলিছে ভয় খায়। আমাৰ কাৰণে আমি ছাৰৰ ভৰিত অলপ কিবা হয়। ঠিক আছে ছাৰ, যাব যাব। শ্বাস চাগে না কাৰণে পঞ্চায়ত আইনখনৰ সংশোধন কৰি কোৱা হ'ল যে এতিয়াৰ পৰা আৰু সভাপতিৰ পোনপটীয়া নিৰ্বাচন নহয়, ৱাৰ্ড সদস্যাৰহে নিৰ্বাচন হ'ব। এটা পঞ্চায়তত 10জন ৱাৰ্ড সদস্য থাকিব আৰু 10জন ৱাৰ্ড সদস্যাই আহি পাইছে। মই তেওঁলোক দুয়োজনকে আদৰণি জনাইছোঁ মঞ্চলৈ। আৰু মই মোৰ ভাষণৰ পাছতে আন এখন মিটিঙৰ কাৰণে মই বিদায় লওঁ। আপোনালোকে সুশৃংখলিত দলৰ পৰা উলিয়াই আনিলে, মহিলাক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনিলে। সকলোকে সম্ভাৱনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি ভাষণ আগবঢ়াবৰ কাৰণে আমাৰ মানুহে সাংসদ মহোদয়